সকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। ইফালে দেখিবলৈ পোৱা গৈছে ভাৰত পাকিস্তান সীমান্তত এতিয়া যুদ্ধৰ দামামা, আৰু আনফালে দেখিবলৈ পোৱা গৈছে এতিয়া জম্মু কাশ্মীৰৰ পুঞ্চ সীমান্তত পাকিস্তানৰ পৰা অহা এটা পাকিস্তানীয়ে ভাৰতত অনুপ্ৰৱেশৰ অপচেষ্টা চলাইছিল, আৰু সেই সময়ছোৱাতেই দেখিবলৈ পোৱা গ'ল সীমান্ত সুৰক্ষা বাহিনীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে জম্মু কাশ্মীৰৰ পুঞ্চ সীমান্তত এটা পাকিস্তানীক। এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক জনাইছোঁ। জম্মু কাশ্মীৰত পাকিস্তানী নাগৰিকক গ্ৰেপ্তাৰ কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। ভাৰতত প্ৰৱেশৰ প্ৰচেষ্টা কৰিছিল পাকিস্তানীটোৱে। সীমান্ত পাৰ হৈ পাকিস্তানৰ পৰা অহা পাকিস্তানীটোৱে পুঞ্চ সীমান্তত ভাৰতত প্ৰৱেশ কৰাৰ অপচেষ্টা কৰিছিল, আৰু এই পৰ্যন্ত সীমাৰ পৰা গ্ৰেপ্তাৰ কৰা দ্বিতীয়টো পাকিস্তানী এইটো। পাকিস্তানীটোৰ বিৰুদ্ধে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে, আৰু ইতিমধ্যে সেনাই সোধপোছ অব্যাহত ৰাখিছে পাকিস্তানীটোক। সীমান্তত এতিয়া কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। ইফালে ভাৰতে যুদ্ধৰ দামামা আৰম্ভ কৰিছে, আনফালে পাকিস্তানৰ বিৰুদ্ধে একশ্যন আৰম্ভ কৰাৰ সময়তে দেখিবলৈ পোৱা গৈছে পুঞ্চ সীমান্তৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে এটা পাকিস্তানী। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক জনাইছোঁ, কিয়নো ভাৰতত সীমান্ত পাৰ হৈ কৌশলেৰে প্ৰৱেশ কৰাৰ অপচেষ্টা কৰিছিল পাকিস্তানীয়ে, আৰু তাৰ মাজতে জম্মু কাশ্মীৰৰ পুঞ্চ সীমান্তত পাকিস্তানী নাগৰিকক গ্ৰেপ্তাৰ কৰি সোধপোছ অব্যাহত ৰাখিছে। ইফালে কাইলৈৰ দিনটোত মক ড্ৰিলৰ বাবে সাজু কৰা হৈছে বিমানসমূহ, আৰু বিমান আক্ৰমণৰ সতৰ্কবাণী ব্যৱস্থাৰ কাৰ্যকৰিতা পৰীক্ষা কৰাৰ বাবে এতিয়া সাজু হৈ উঠিছে ভাৰতীয় বিমানসমূহ। ভাৰতীয় সেনা সাজু হৈ উঠিছে, আৰু তেনে পৰিপ্ৰেক্ষিতত এই সমগ্ৰ কাণ্ডটোৱে সমগ্ৰ মক ড্ৰিলৰ যি কাৰ্যকলাপ, এই কাৰ্যকলাপে কিন্তু যুদ্ধৰ দামামাৰ কথা সুকিয়াইছে, আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া যুদ্ধৰ দামামা অব্যাহত থকাৰ মাজতেই এতিয়া দেখিবলৈ পোৱা গৈছে জম্মু কাশ্মীৰৰ পুঞ্চ সীমান্তত ভাৰত পাকিস্তানৰ যি পুঞ্চ সীমান্ত, সেই পুঞ্চ সীমান্তত কিন্তু এটা পাকিস্তানীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা কৰিছিল সীমান্ত পাৰ হৈ, কৌশলেৰে সীমান্ত পাৰ হৈ ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা কৰোঁতে বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ চমুকৈ BSFৰ হাতত গ্ৰেপ্তাৰ হৈছে এটা পাকিস্তানী, আৰু পাকিস্তানীটোক গ্ৰেপ্তাৰ কৰি ইতিমধ্যে সোধপোছ অব্যাহত ৰাখিছে ভাৰতীয় সেনাই। ভাৰতীয় সেনাই সোধপোছ অব্যাহত ৰাখিছে কেনেধৰণৰ পৰিকল্পনা লৈ ভাৰতত অনুপ্ৰৱেশ কৰিছিল পাকিস্তানী নাগৰিকজনে, তাক লৈও এতিয়া সোধা পোছা অব্যাহত আছে। তথ্য ইতিমধ্যে লৈ থকা হৈছে পাকিস্তানীটোৰ পৰা, আৰু ইফালে ভাৰতে আৰম্ভ কৰিছে যুদ্ধাভ্যাস। কাইলৈৰ দিনটোত দেখিবলৈ পোৱা যাব সমগ্ৰ দেশজুৰি আৰম্ভ হ'ব ভাৰতীয় সেনাৰ মক ড্ৰিল, আৰু এই মক ড্ৰিল কাইলৈৰ দিনটোত কৰি সমগ্ৰ বিশ্ববাসীক এটা কথাই বুজাই দিব খুজিছে ভাৰতে, যে যিকোনো মুহূৰ্তত যুদ্ধৰ বাবে সাজু হৈছে ভাৰত, আৰু ভাৰত চৰকাৰে ইতিমধ্যেই যুদ্ধৰ বাবে যে সকলো প্ৰস্তুতি তুংগত কৰি তুলিছে এই মক ড্ৰিলে এতিয়া প্ৰমাণ কৰা পৰিলক্ষিত হৈছে। তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে ভাৰতত অনুপ্ৰৱেশৰ প্ৰচেষ্টা চলোৱা পাকিস্তানীটোক ইতিমধ্যে সোধা পোছা অব্যাহত ৰখা হৈছে। জম্মু কাশ্মীৰৰ ভাৰত পাকিস্তান সীমান্তৰ যি পুঞ্চ ছেক্টৰত ইতিমধ্যে সীমান্ত পাৰ হৈ LOC পাৰ হৈ ভাৰতত অনুপ্ৰৱেশৰ প্ৰচেষ্টা চলোৱা পাকিস্তানীটোক ইতিমধ্যে সীমান্ত সুৰক্ষা বাহিনী চমুকৈ BSFে গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে, আৰু সমান্তৰালকৈ ভাৰতীয় সেনাই বৰ্তমান সময়ত তদন্ত অব্যাহত ৰাখিছে। ভাৰতীয় সেনাই ইতিমধ্যেই সোধপোছ অব্যাহত ৰাখিছে, ক্ষিপ্ৰতাৰে তদন্ত প্ৰক্ৰিয়া আগবঢ়াইছে, আৰু কি উদ্দেশ্য লৈ LOC পাৰ হৈ সীমান্ত পাৰ হৈ ভাৰতৰ ভূমিত প্ৰৱেশ কৰিছিল পাকিস্তানী নাগৰিকটোৱে, তাক লৈ এটা প্ৰশ্ন উত্থাপন হৈছে, আৰু সমগ্ৰ বিষয়টোক লৈ দেখিবলৈ পোৱা গৈছে জল্পনা কল্পনা অব্যাহত আছে। এফালে দেখিবলৈ পোৱা গৈছে ভাৰতে এক প্ৰকাৰ আৰম্ভ কৰিছে মক ড্ৰিল, আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া ভাৰতীয় বিমান আৰু ভাৰতীয় অন্যান্য যিসমূহ যুদ্ধৰ বাবে প্ৰয়োজনীয় যুদ্ধ ব্যৱহৃত বাহন, সেই বাহনসমূহ এতিয়া সকলো সাজু কৰি তোলা হৈছে। কাইলৈ মক ড্ৰিল কৰা হ'ব, আৰু এনেধৰণৰ মক ড্ৰিল তেতিয়াহে এখন দেশত সম্পন্ন হয় যেতিয়া সমাগত যুদ্ধ আহি পৰে, আৰু যুদ্ধৰ প্ৰাক মুহূৰ্তত এতিয়া এই মক ড্ৰিলসমূহে যথেষ্ট চিন্তাত পেলাইছে পাকিস্তানক, কিয়নো তাৰ প্ৰাক মুহূৰ্তত এতিয়া যুদ্ধৰ দামামাৰ প্ৰাক মুহূৰ্তত মক ড্ৰিলৰ প্ৰাক মুহূৰ্তত পাকিস্তানৰ পুঞ্চ সীমান্তত এটা পাকিস্তানী নাগৰিকক গ্ৰেপ্তাৰ কৰা ঘটনাই
সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি কৰিছে কি উদ্দেশ্যৰে LOC পাৰ হৈ ভাৰতৰ ভূমিত প্ৰৱেশ কৰিছিল পাকিস্তানীটোৱে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে আৰু তেনে পৰিপ্ৰেক্ষিতত কাইলৈৰ দিনটোত সমগ্ৰ দেশজুৰি যি মক ড্ৰিল ৰখা হৈছে এই মক ড্ৰিলত ভাৰতীয় সেনাই নিজৰ শক্তি দেখুৱাব বুলি ইতিমধ্যে প্ৰাথমিক খবৰ আহি পৰিছে মুহূৰ্ত জনাইছো ইতিমধ্যে পাকিস্তানৰ সৈতে সীমাত থকা প্ৰতিটো প্ৰান্তত এতিয়া ভাৰতীয় সেনা বৰ্ডাৰ সিকিউৰিটি ফোৰ্স আৰু সমান্তৰালকৈ অন্যান্য আৰক্ষী বাহিনী সষ্টম হৈ থকাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে কিয়নো যিকোনো মুহূৰ্তত পাকিস্তানী নাগৰিকে এতিয়া ভাৰতত প্ৰৱেশ কৰি যিকোনো ধৰণৰ কুটাঘাটৰ পৰিকল্পনা কৰাৰ সম্ভাৱনীয়তা আৰু ভাৰতে যি সময় যুদ্ধৰ বাবে কঁকালত টঙালি বান্ধিছে সেই সময়ছোৱাতে দেখিবলৈ পোৱা গৈছে যে পাকিস্তানী নাগৰিকে সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰাৰ যি পৰিকল্পনা যি উদ্দেশ্য সেই উদ্দেশ্য সন্দৰ্ভত এতিয়া পাকিস্তানী নাগৰিকটোক গ্ৰেপ্তাৰ কৰাৰ পাছতেই সোধা পোছা অব্যাহত ৰখা হৈছে কিয়নো সীমান্তৰ পৰা গ্ৰেপ্তাৰ কৰা এইটো দ্বিতীয়টো পাকিস্তানী নাগৰিক ভাৰতত প্ৰৱেশৰ চেষ্টা জম্মু কাশ্মীৰৰ পুঞ্চ সীমান্তত এতিয়া পাকিস্তানী নাগৰিকক বৰ্ডাৰ সিকিউৰিটি ফোৰ্স সীমান্ত সুৰক্ষা বাহিনীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু সমান্তৰালকৈ গ্ৰেপ্তাৰ কৰাৰ পাছতে ইণ্ডিয়ান আৰ্মিৰ হাতলৈ অৰ্পণ কৰা হৈছে ধৃত পাকিস্তানীটো আৰু ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা পাকিস্তানীটোক খুদপুছ অব্যাহত ৰখা হৈছে আৰু যিকোনো মুহূৰ্তত ভাৰতে পাকিস্তানৰ ওপৰত হাল্লাবোল আৰম্ভ কৰাৰ সম্ভাৱনীয়তা কিয়নো ভাৰতে এতিয়া আৰম্ভ কৰিছে মক ড্ৰিল আৰু এই মক ড্ৰিলত দেখিবলৈ পোৱা গৈছে দেশৰ বিভিন্ন প্ৰান্তত এতিয়া যুদ্ধৰ আখৰা আৰম্ভ হৈছে আৰু তেনে পৰিপ্ৰেক্ষিতত নাগৰিক প্ৰতিৰক্ষা সেৱাৰ সক্ৰিয়তা আৰু সঁহাৰি অগ্নিনিৰ্বাপক বাহিনী উদ্ধাৰ কাৰ্যত ব্যৱহৃত লোকসকল আৰু দ্বীপৰ ব্যৱস্থা এতিয়া পৰীক্ষা কৰা হ'ব এই মক ড্ৰিলত আৰু ভাৰতীয় বিমান সেনাৰ সৈতে হটলাইন ৰেডিঅ' যোগাযোগৰ লিংকৰ কাৰ্যক্ষমতা এই মক ড্ৰিলত পৰীক্ষা কৰা হ'ব আৰু বিমান আক্ৰমণৰ সতৰ্কবাণী ব্যৱস্থাৰ কাৰ্যকাৰিতা পৰীক্ষা কৰা হ'ব এই মক ড্ৰিলৰ জৰিয়তে এই মক ড্ৰিলৰ জৰিয়তে কি কৰা হ'ব সেই সন্দৰ্ভত বিস্তৃত তথ্য এই মুহূৰ্তত প্ৰাইম মিনিটৰ দৰ্শকসকলৰ বাবে লৈ অহাৰ চেষ্টা কৰিছোঁ সকলো নাগৰিকক প্ৰতিৰক্ষা দিয়া জিলা উপজিলাৰ ভিতৰত মক ড্ৰিল অনুষ্ঠিত কৰাৰ উদ্দেশ্য ইতিমধ্যে হাতত লোৱা হৈছে কাইলৈৰ দিনটোত আৰু তেনে পৰিপ্ৰেক্ষিতত দেশৰ এই সংকটৰ সময়ত ৰাষ্ট্ৰৰ এই সংকটৰ সময়ত এতিয়া পাকিস্তানৰ বিৰুদ্ধে ভাৰতে কেনেধৰণৰ যুঁজ দিব সেয়া হৈ পৰিব লক্ষণীয় আৰু তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে এই মক ড্ৰিলৰ এটা দিন পূৰ্বেই এতিয়া পাকিস্তান সীমান্তত পুঞ্চ যি এলেকা আছে পুঞ্চ ছেক্টৰত ইতিমধ্যেই এটা পাকিস্তানী নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি প্ৰাথমিকভাৱে খবৰ এই মুহূৰ্তত আহি পৰিছে